Hello everyone, অন্যটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু এয়া চাওকচোন আমি এঠাইলৈ গৈ আছো এয়া মাহীহঁতৰ ঘৰৰ পৰা এয়া মাহী লিজা মই আৰু মা আৰু এয়া ই-ৰিক্সাতে গৈ আছো যেহেতুকে ওচৰতে যাম আৰু এয়া আহি পালো অনুৰাধা হলত কিয়নো এতিয়া সিনেমা এখন চাম মালামাল বয়স চলি আছে অসমীয়া সিনেমা এখন কিন্তু আমি চাবলৈ আহিছো ৰুদ্ৰ কাৰণ আমি ৰুদ্ৰ চোৱাই নাছিলো অলৰেডি সবে চোৱা শেষ থাকে এতিয়া আমি লাষ্টত ৰিভিউটো দি আছো কেনেকুৱা লাগিল আৰু এয়া সবৰে মুখৰ পৰা আপোনালোকক শুনালোৱে সিনেমাখন কেনেকুৱা লাগিলে সকলোৰে ভাল লাগিছে আৰু মোৰো খুব ভাল লাগিল কিন্তু কিছুমানে ৰিভিউ বিলাক ইমান বেয়াকৈ দিছে যে ৰুদ্ৰ ভালে হোৱা নাই অসমীয়া সিনেমাক মানুহে ইমান ইগনোৰ কিয় কৰে সেইটোৱে বুজি নাপাও এনেকেতো একোৱে নহব ন অসমীয়া সিনেমা অসমীয়া মানুহে নাচালে কোনে চাব তাৰ পিছত আহিলো বাৰ ঘৰত মানে ওচৰতে জেঠিমাহঁতৰ বাৰ ঘৰো আছে তাতে আহিলো আহি আমি খোৱা লোৱা কৰিলো বহুত ঢেৰ বস্তু বনাই খোৱালে বায়ে আৰু এইজনী বা মাতবা আৰু এয়াই আছিল আজিৰ মিনি ভ্লগটো এনেকৈ ফুৰিয়ে শেষ কৰিলো প্লিজ সাবস্ক্ৰাইব লাভ ইউ অল বাই